সঠিকভাৱে যাতে পালন কৰি যায়, আমাৰ যি সমাজ ব্যৱস্থাৰ যি মানে দুৰ্নীতি, এই দুৰ্নীতিবিলাক যাতে সঠিকভাৱে যাতে তেওঁলোকে প্ৰকাশ কৰাৰ কাৰণে ইচ্ছা কৰে, প্ৰকাশ কৰে আৰু দেশৰ ৰাইজৰ সমাজৰ উন্নতিৰ ক্ষেত্ৰত যাতে তেখেতসকলে অৰিহণা সদায় আগবঢ়ায়, এইখিনি মই কামনা কৰিছোঁ। পদক্ষেপ লৈছে, যিটো অনুষ্ঠান আয়োজন কৰিলে আচলতে সেইটো খুব ধন্যবাদ দিবলগীয়া, প্ৰশংসনীয়। গতিকে চবেই ভাল হোৱা বুলি কৈছে, গতিকে ময়ো ভাবোঁ যে আচলতে এনেকুৱা অনুষ্ঠান যদি আমাৰ মাজত মাজে মাজে হয়, আমাৰ এটা মিলন তথা সমূহ জনগোষ্ঠীৰ মাজত এটা সংহতি সম্প্ৰীতি মিল থাকে। গতিকে সেনেকুৱা অনুষ্ঠান আচলতে লাগে। কম্পিউটাৰ অফিচৰ স্বত্বাধিকাৰী ডক্টৰ নুৰ মহম্মদ আলীয়ে যিটো প্ৰচেষ্টা ল'লে, এইটো এটা সুন্দৰ প্ৰচেষ্টা। এইকাৰণে সুন্দৰ বুলি মই কৈছোঁ যে আচলতে আমি যি ইয়াত উপস্থিত আছোঁ, যে আমি ৰাতিপুৱা 5টা বজাত উঠাৰ পৰা বিভিন্ন ঘৰুৱা কামত ব্যস্ত আছোঁ। গৰু ছাগলী মানে গাই গৰু হাঁহ সম্পত্তি দোকান বহাৰ কিবা কিবি আছোঁ, য'ত আমাৰ মানে মাথাটোৰ খোৱাৰ সময়ত লাগি ৰিলেক্স নাই। কিন্তু আমি যে ইয়াত এই সভাখনত উপস্থিত থাকিলোঁ 2 ঘণ্টা, এই 2 ঘণ্টা সময় আমাৰ ব্ৰেইনটো অন্তত কিছু ৰিলেক্স পাইছে। আমি ভাল কথা কিছু আলোচনা কৰিলোঁ, কিছু নাজানা কথা শিকিলোঁ। আৰু এই মহামাৰীত যিসকল ব্যক্তিয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি তেখেতসকলৰ কৰ্মৰাজি চলাই আছে, সেইকাৰণে মই আমাৰ প্ৰেছৰ ফালৰ পৰা মই ভাবিলোঁ যে তেখেতসকলক অলপ কিবা কিঞ্চিতভাৱে কিবা এটা যাচিব পাৰিলে মোৰ অলপ ভাল লাগিব। মই যিখিনি পাৰোঁ মোৰ নিজৰ সামৰ্থ্য অনুযায়ী মই দিব পৰা সময়খিনি সংবাদ জগতৰ লগত জড়িত হৈ সমাজক দিবলৈ চেষ্টা কৰিছোঁ। তাৰ ভিতৰত যিখিনি মোৰ ভুল ত্ৰুটি হৈছে, সকলো ভুল ত্ৰুটি মই মাৰ্জনা বিচাৰিছোঁ আৰু ভৱিষ্যতে আপোনালোকৰ দোৱা আশীৰ্বাদ কামনা কৰি মই এই মোৰ যি চেষ্টা, সেই চেষ্টা অব্যাহত ৰাখিম বুলি আপোনালোকৰ লগত প্ৰতিশ্ৰুতি দি মোৰ ক্ষুদ্ৰ মন্তব্য সিমানটা সামৰণি মাৰিছোঁ।